তে বন্ধুসকল আপোনালোকে যিসকল নেকি অৰুণোদয় 3.0 আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিওটো এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিও হ'বলৈ গৈ আছে কিয়নো বন্ধুসকল আপোনালোকে বহুতে কমেন্ট কৰি সুধি আছে যে অৰুণোদয় 3.0 যি নেকি ফৰ্ম আছে হেতু কোড পাম কেতিয়াৰ পৰা আবেদন কৰিব পাৰিম সেই সকলোখিনি আজিৰ এই ভিডিওটোৰ যোগেদি আপোনালোকক জনাবলৈ গৈ আছো আপোনালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব চেনেলটো যদি প্ৰথমবাৰকে ভিজিট কৰিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাক ভিডিওটো আৰম্ভ কৰো তেসাক বন্ধুসকল আপোনালোকে যিসকল নেকি অৰুণোদয় 3.0 আবেদন কৰিব বুলি ভাবিছে তেওঁলোকৰ কাৰণে এই ভিডিওটো এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিও হ'বলৈ গৈ আছে কিয়নো বন্ধুসকল কিছুদিন পিছতে আপোনালোকৰ অৰুণোদয় 3.0 কাৰণে যি নেকি আবেদন প্ৰক্ৰিয়া হেতু আৰম্ভ হৈ যাব কিন্তু বন্ধুসকল আপোনালোকে যিসকল নেকি ভাবি আছে যে আপোনালোকে ডাইৰেক্টলি ইয়াতে অৰুণোদয় 3.0 বাবে আবেদন কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে এটা মই ইম্পৰ্টেন্ট আপডেট দিব বিচাৰো যে আপোনালোকে এইটো যোনটো অৰুণোদয় 3.0 যি নেকি ফৰ্ম আছে হেতু যেতিয়া নেকি আইব সকলোৱে কিন্তু আবেদন কৰিব নোৱাৰে আৰু আপোনালোকে যদি ভাবি আছে যে কোনো দোকানত গৈ কিনি ফৰ্মটো লৈ লম আৰু ফৰ্মটো ফিল আপ কৰি কিনি দি দিম তাৰ পিছত মোৰ নামটো আহি যাব বুলি তে সাক হেতু আপোনালোকৰ ভুল ধাৰণা কিয়নো অৰুণোদয় 3.0 যি নেকি ফৰ্ম আছে সেই সকলকে দিয়া হ'ব যিসকলৰ নেকি মেৰিট লিষ্টত নাম প্ৰকাশ পাব যেহেতু আপোনালোকে গম পাই যে আপোনালোকৰ পৰা নামখিনি লোৱা হৈছে আৰু নামখিনি লোৱাৰ পিছত যিসকল নেকি যোগ্য হিতাধিকাৰী আছে তেওঁলোকৰ এটা মেৰিট লিষ্টখন প্ৰকাশ পাব আৰু সেই মেৰিট লিষ্টত যিসকলৰ নাম থাকিব তেওঁলোকক ইয়াতে অৰুণোদয় 3.0 যি নেকি ফৰ্ম আছে হেতু দিয়া হ'ব আৰু যিসকলে ভাবি আছে যে দোকানত গৈ কিনি সেই ফৰ্মখিনি লৈ কিনি ফিল আপ কৰি কিনি জমা দিম বুলি তেওঁলোকক মই জনাই থওঁ যে সেই ফৰ্মখিনি আপোনালোকৰ একচেপ্ট কৰা নহয় যদিও কিবা কাৰণত একচেপ্ট কৰি লোৱা হয় কিন্তু তাৰ পিছত আপোনালোকৰ ডকুমেন্টছ ভেৰিফিকেশন কৰা হ'ব আৰু সেই ডকুমেন্টছ ভেৰিফিকেশনত আপোনালোকে ৰিজেক্ট হৈ যাব কিয়নো প্ৰথমতে যিসকল নেকি ইয়াতে মেৰিট লিষ্টত নাম আছে তেওঁলোককে অগ্ৰাধিকাৰ দিয়া হ'ব সেই কাৰণে আপোনালোকে যিখিনি ভাবিছে হেতু আপোনালোকৰ ভুল ধাৰণা আৰু বন্ধুসকল ইতিমধ্যে কি চলিছে যে যদি আপোনালোকে কোনো এটা কম্পিউটাৰ দোকানত যায় তেওঁ ক'ব যে যি নেকি অৰুণোদয় 3.0 যি নেকি এপ্লাই আছে হেতু অনলাইন হৈ আছে বুলি তে সাক আপোনালোকে ভুল না যাব কিয়নো অৰুণোদয় আঁচনি 3.0 কাৰণে যি নেকি আবেদন প্ৰক্ৰিয়া হেতু সম্পূৰ্ণৰূপে অফলাইন মাধ্যমেৰে হ'ব আৰু যেতিয়া নেকি আপোনালোকৰ কাৰণে ইয়াতে অফলাইন মাধ্যমেৰে আবেদন হ'ব তেতিয়া বন্ধুসকল আপোনালোকে নিশ্চয় গমে পাই যাব কিয়নো যিসকলে মেৰিট লিষ্টত নাম আহিব তেওঁলোকে ইয়াতে ঘৰত গৈ কিনি ইয়াতে ফৰ্মখিনি বিলোৱা হ'ব তে বন্ধুসকল আপোনালোকে যিসকলে ভাবি আছিল যে অৰুণোদয় 3.0 কাৰণে আপোনালোকে ডাইৰেক্টলি আবেদন কৰিম বুলি তে বন্ধুসকল আপোনালোকে ডাইৰেক্টলি ইয়াতে আবেদনটো কৰিব নোৱাৰে আৰু যেতিয়া নেকি এই ৰেকৰ্ডিং কিবা নতুন আপডেট আহে বা আৰু আপোনালোকে কেতিয়াৰ পৰা ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব এই ৰেকৰ্ডিং যদি কিবা নতুন আপডেট আহে মই আপোনালোকক নিশ্চয়কৈ ভিডিও বনাই কিনি সকলোত আমাৰ এই চেনেলৰ যোগেদি জনাই দিম সেই কাৰণে এতিয়ালৈকে যদি আপোনালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাক আজিৰ এই ভিডিওটো ইয়াতে সমাপ্ত কৰো